মাধুরী দেবরাজ অমরাবতী রথপতি আমি ইন্দ্র যদিও অতি ভগবন্ত মন্ত্রান বলল তখন তো মনে আমি প্রত্যেক ক্ষণতে করেহি উন্মাদ মাঝানো দুটো ইয়াই নৈক চিন্তা বলে বিনা কারণ অতীতে সুরক্ষিত আজি অমরাবতী আছে মানে পবন বরুণ জম সমস্তারই অক্ষেদের অশ্বিনী কুমার দুয়ো দিব্য বলে থাকিস্তান ইলুচন সাংস্কৃতিক মঞ্চ গৰিয়াগাঁও উদ্যোগত ৰাইজৰ সহযোগত মথুৰাদাক বহা এটা সমন্বয় ক্ষেত্ৰত আজিৰ পৰা আমি 7 দিনীয়া কাৰ্যসূচীৰে সদৌ অসম ভিত্তিক ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ। আমাৰ দিনৰ ভাগৰ বিভিন্ন কাৰ্যসূচী অন্তত ইতিমধ্যে আমাৰ আজি প্ৰথম দিনা প্ৰথম ভাগী নাট আৰম্ভ হৈ গৈছে। প্ৰথম ভাগী মঞ্চস্থ কৰি আছে শ্যামকুণ্ড নাট্যগোষ্ঠী বগীদল শিৱসাগৰে। আমাৰ এই 7টা দিনা অসমৰ বিভিন্ন প্ৰান্তত মুঠ 13টা দলে অংশগ্ৰহণ কৰিব। আমি সমূহ ভক্তমান ৰাইজৰ সহায় সহযোগ তথা উপস্থিতি একান্ত কামনা কৰিছোঁ। আমাৰ সপ্তাহজোৰা ভাওনা প্ৰতিযোগিতাত আমি মূল 4টা পুৰস্কাৰ প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ কৰিছোঁ আৰু 31টাকৈ আমি এক পুৰস্কাৰৰ ব্যৱস্থা কৰিছোঁ। আৰু আমাৰ এই প্ৰতিযোগিতাত বিভিন্ন পৰ্যায়ৰ পৰা বিভিন্ন প্ৰতিযোগীক পুৰস্কাৰ আগবঢ়াব বা বিভিন্ন সুদীপ বান্ধৱ আগবাঢ়ি আহিছে। আমি আপোনাৰ অসমৰ যোগেদি অসমৰ প্ৰতিষ্ঠানী ৰাইজৰ সহায় সহযোগিতা তথা উপস্থিতি একান্তই কামনা কৰিছোঁ। আমাৰ টিলুচন সাংস্কৃতিক মঞ্চ গৌৰীসাগৰ উদ্যোগত ইতিমধ্যে 7 দিনীয়া কাৰ্যসূচীৰে ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে মথুৰাদাস বৰুৱা ক্ষেত্ৰত। গতিকে আমি সমূহ অসমবাসী ৰাইজক এই ভাওনা ক্ষেত্ৰলৈ আমন্ত্ৰণ জনাইছোঁ আৰু বিভিন্ন দলে ইতিমধ্যে আমাৰ লগত যোগাযোগ কৰিছে আৰু দলসমূহ আহি ইতিমধ্যে আজি প্ৰথম দিনা ভাওনাৰ প্ৰথমটি দলে ইতিমধ্যে ভাওনা আৰম্ভ কৰিছে আৰু দ্বিতীয়টি দল আহি পাইছেই। গতিকে আমি সমূহ অসমবাসী ৰাইজক আপোনালোকৰ জৰিয়তে আমাৰ ভাওনা প্ৰতিযোগিতাত দৰ্শক হিচাপে উপস্থিত থাকি আমাক সহায় সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ।